নমস্কাৰ এই ভিডিঅ'টোত আমি এছএছচি জিডি এক্সামত সহায় হোৱাকৈ এটা মক টেষ্ট আলোচনা কৰিম। আশা কৰোঁ এই মক টেষ্টটোৱে আপোনালোকক এছএছচি জিডি এক্সামত যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়? ইয়াত অপশ্যন কেইটা আছে 22 এপ্ৰিল, 23 এপ্ৰিল, 24 এপ্ৰিল আৰু 25 এপ্ৰিল। ইয়াৰ উত্তৰটো অপশ্যন চি 24 এপ্ৰিল। ভাৰতত প্ৰতি বছৰে 24 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস পালন কৰা হয়। 1952 চনৰ 73 সংখ্যক সংবিধান সংশোধনী আইনৰ জৰিয়তে পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ স্মৰণত এই দিৱস পালন কৰা হয়। 2026 বৰ্ষৰ বাবে সন্মানীয় লতা দীননাথ মংগেশকাৰ বঁটাৰ বাবে কোন নিৰ্বাচিত হৈছে? ইয়াত অপশ্যন কেইটা আছে কৈলাশ সত্যাৰ্থী, নৰেন্দ্ৰ মোদী, কুমাৰ মংগলম বিৰলা আৰু ডক্টৰ অশোক কুমাৰ লাহিৰী। ইয়াৰ উত্তৰটো অপশ্যন এ কৈলাশ সত্যাৰ্থী। শান্তিৰ নোবেল বঁটা বিজয়ী তথা প্ৰখ্যাত শিশু অধিকাৰ কৰ্মী কৈলাশ সত্যাৰ্থীক 2026 চনৰ সন্মানীয় লতা দীননাথ মংগেশকাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। শিশু অধিকাৰ আৰু সামাজিক ন্যায় বিচাৰৰ ক্ষেত্ৰত তেওঁৰ বিশ্বব্যাপী অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে। শেহতীয়াকৈ নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াত অপশ্যন কেইটা আছে জ্ঞানেশ কুমাৰ, অশোক কুমাৰ লাহিৰী, অজিত ডোভাল আৰু অমৃতা কৌৰ। ইয়াৰ উত্তৰটো অপশ্যন বি অশোক কুমাৰ লাহিৰী। বিশিষ্ট অৰ্থনীতিবিদ তথা প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টা ডক্টৰ অশোক কুমাৰ লাহিৰীক 2026 চনৰ 25 এপ্ৰিল তাৰিখে নীতি আয়োগৰ নতুন উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। অনুশীলন ঘূৰ্ণীবতাহ 2026 ভাৰত আৰু কোনখন দেশৰ যৌথ সামৰিক অনুশীলন? ইয়াত অপশ্যন কেইটা আছে নেপাল, চীন, ভূটান আৰু ইজিপ্ত। ইয়াৰ উত্তৰটো অপশ্যন ডি ইজিপ্ত। অনুশীলন ঘূৰ্ণীবতাহ 2026 ভাৰত আৰু ইজিপ্তৰ মাজত হোৱা যৌথ সামৰিক অনুশীলন। এই অনুশীলনৰ চতুৰ্থ সংস্কৰণ 2026 চনৰ 9 এপ্ৰিলৰ পৰা 17 এপ্ৰিললৈ ইজিপ্তৰ আনচাছত অনুষ্ঠিত হৈছিল, য'ত মৰুভূমি আৰু অৰ্ধ মৰুভূমি ভূখণ্ডত সন্ত্ৰাসবাদ বিৰোধী কৌশল বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। প্ৰাচীন ভাৰতত কোনটো বংশৰ শাসনক সোণালী যুগ বুলি গণ্য কৰা হয়? ইয়াত অপশ্যন কেইটা আছে মৌৰ্য বংশ, শুংগ বংশ, গুপ্ত বংশ আৰু মগধ বংশ। ইয়াৰ উত্তৰটো অপশ্যন চি গুপ্ত বংশ। প্ৰাচীন ভাৰতৰ ইতিহাসত গুপ্ত বংশৰ শাসনকালক সোণালী যুগ বুলি গণ্য কৰা হয়। এই সময়ছোৱাত বিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, চিকিৎসা আৰু সাহিত্যৰ অভূতপূৰ্ব উন্নতি হৈছিল। ৰজাসকলৰ দক্ষ শাসনৰ বাবে দেশত শান্তি, স্থিৰতা আৰু অৰ্থনৈতিক সমৃদ্ধি বিৰাজ কৰিছিল। কোন চনত ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল? ইয়াত অপশ্যন কেইটা আছে 1947 চনত, 1960 চনত, 1962 চনত আৰু 1975 চনত। ইয়াৰ উত্তৰটো অপশ্যন চি 1962 চনত। ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা নেশ্যনেল ইমাৰ্জেঞ্চি 1962 চনৰ 26 অক্টোবৰত ঘোষণা কৰা হৈছিল। চীন ভাৰতৰ যুদ্ধৰ সময়ত বাহ্যিক আগ্ৰাসনৰ দ্বাৰা ভাৰতৰ নিৰাপত্তা ভাবুকিৰ বাবে এই জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। বুমলা পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যন কেইটা আছে অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু নাগালেণ্ড। ইয়াৰ উত্তৰটো অপশ্যন এ অৰুণাচল প্ৰদেশ। বুমলা পাছ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত অৱস্থিত। এই পাছটো সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 15,200 ফুট উচ্চতাত অৱস্থিত। তাৰিখ-ই-ফিৰোজশ্বাহী গ্ৰন্থখনৰ লেখক কোন? ইয়াত অপশ্যন কেইটা আছে জিয়াউদ্দিন বাৰানী, অল বাৰুনী, আমিৰ খুশ্ৰু আৰু তানচেন। ইয়াৰ উত্তৰটো অপশ্যন এ জিয়াউদ্দিন বাৰানী। তাৰিখ-ই-ফিৰোজশ্বাহী গ্ৰন্থখনৰ লেখক হ'ল জিয়াউদ্দিন বাৰানী।
এই গ্ৰন্থখনত গিয়াছুদ্দিন বলবনৰ শাসনৰ পৰা আৰম্ভ কৰি ফিৰোজ শ্বাহ তুগলকৰ শাসনকালৰ প্ৰথম 6 বছৰলৈকে দিল্লীৰ ইতিহাস বৰ্ণনা কৰা হৈছে। কোন চনত মেক ইন ইণ্ডিয়া প্ৰকল্প আৰম্ভ কৰা হৈছিল? ইয়াত অপশ্যনকেইটা আছে 2014 চনত, 2019 চনত, 2024 চনত আৰু 2025 চনত। ইয়াৰ উত্তৰটো অপশ্যন এ 2014 চনত। মেক ইন ইণ্ডিয়া প্ৰকল্প 2014 চনৰ 25 ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ গ্লোবেল মেনুফেকচাৰিং হাব হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই আঁচনিখন মুকলি কৰিছিল। কোনখন মহাদেশক চৰাইৰ মহাদেশ বুলিও কোৱা হয়? ইয়াত অপশ্যনকেইটা আছে ইউৰোপ, অষ্ট্ৰেলিয়া, দক্ষিণ আমেৰিকা আৰু এছিয়া। ইয়াৰ উত্তৰটো অপশ্যন চি দক্ষিণ আমেৰিকা। দক্ষিণ আমেৰিকা মহাদেশক চৰাইৰ মহাদেশ বা কণ্টিনেণ্ট অফ বাৰ্ড বুলিও কোৱা হয়। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আৰু বৈচিত্ৰ্যময় চৰাই এই মহাদেশখনত পোৱা যায় বাবে দক্ষিণ আমেৰিকাক চৰাইৰ মহাদেশ বুলি কোৱা হয়। গৰিয়া পূজা মূলতঃ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াত অপশ্যনকেইটা আছে ত্ৰিপুৰা, অসম, মণিপুৰ আৰু নাগালেণ্ড। ইয়াৰ উত্তৰটো অপশ্যন এ ত্ৰিপুৰা। গৰিয়া পূজা ত্ৰিপুৰাৰ ত্ৰিপুৰী সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। ই এক প্ৰাচীন উৎসৱ যিটো ভাল শস্য আৰু সুস্বাস্থ্যৰ বাবে পালন কৰা হয়। ভানবিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে মধ্যপ্ৰদেশ, উত্তৰাখণ্ড, ছিক্কিম আৰু মেঘালয়। ইয়াৰ উত্তৰটো অপশ্যন এ মধ্যপ্ৰদেশ। ভানবিহাৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। এই উদ্যানখন মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল চহৰত অৱস্থিত। কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়? ইয়াত অপশ্যনকেইটা আছে কেৰেলা, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু মেঘালয়। ইয়াৰ উত্তৰটো অপশ্যন এ কেৰেলা। কেৰেলাক ভাৰতৰ মছলা উদ্যান বুলি জনা যায়। অনন্য ভৌগোলিক অৱস্থান, গ্ৰীষ্মমণ্ডলীয় জলবায়ু, চহকী মাটিৰ বাবে এই ৰাজ্যখনত মছলাৰ উৎপাদন বহু পৰিমাণে হয়। ত্ৰয়াম্বকেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে কোনাৰ্ক উৰিষ্যা, খাজুৰাহো মধ্যপ্ৰদেশ, সৌৰাষ্ট্ৰ গুজৰাট আৰু নাছিক মহাৰাষ্ট্ৰ। ইয়াৰ উত্তৰটো অপশ্যন ডি নাছিক মহাৰাষ্ট্ৰ। ত্ৰয়াম্বকেশ্বৰ মন্দিৰ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ত্ৰয়ম্বক চহৰত অৱস্থিত। এই প্ৰাচীন শিৱ মন্দিৰটো গোদাৱৰী নদীৰ পাৰত অৱস্থিত। এই মন্দিৰটো হিন্দু ধৰ্মৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম। মহাৰাজা ৰঞ্জিত সিং গ'ল্ড কাপ কোনটো খেলৰ সৈতে জড়িত? ইয়াত অপশ্যনকেইটা আছে ক্ৰিকেট, হকী, ফুটবল আৰু কাবাডী। ইয়াৰ উত্তৰটো অপশ্যন বি হকী। মহাৰাজা ৰঞ্জিত সিং গ'ল্ড কাপ হকী খেলৰ সৈতে জড়িত। এই টুৰ্ণামেণ্টখন 1978 চনত প্ৰতিষ্ঠা কৰা হৈছিল। উত্তৰ আটলাণ্টিক চুক্তি সংস্থা নেটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে ব্ৰাছেলছ বেলজিয়াম, ঢাকা বাংলাদেশ, জেনেভা ছুইজাৰলেণ্ড আৰু ৱাশ্বিংটন আমেৰিকা। ইয়াৰ উত্তৰটো অপশ্যন এ ব্ৰাছেলছ বেলজিয়াম। নেটোৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ৰাজধানী চহৰ ব্ৰাছেলছত অৱস্থিত। 1949 চনৰ 4 এপ্ৰিলত প্ৰতিষ্ঠা হোৱা নেটো উত্তৰ আমেৰিকা আৰু ইউৰোপৰ 32খন সদস্য ৰাষ্ট্ৰৰ সামৰিক মিত্ৰজোঁট। কটক চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে মহানদী, গংগা, গোদাৱৰী আৰু ব্ৰহ্মপুত্ৰ। ইয়াৰ উত্তৰটো অপশ্যন এ মহানদী। উৰিষ্যাৰ কটক চহৰখন মহানদী নদীৰ পাৰত অৱস্থিত। বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি কোনখন ৰাজ্যত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশ। ইয়াৰ উত্তৰটো অপশ্যন এ গুজৰাট। বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি ভাৰতৰ গুজৰাট ৰাজ্যত অৱস্থিত। এই মূৰ্তিটো ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি। এই মূৰ্তিটো নৰ্মদা নদীৰ পাৰত অৱস্থিত।